ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম সদ্যহতে হৈ যোৱা নগাঁও জিলাৰ ক্লাছ 10ৰ জেনেৰেল সায়েন্সৰ যিখন প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কোৱেশ্চন পেপাৰ আছে, সেই কোৱেশ্চন পেপাৰত যি 45টা MCQ আছে, সেই MCQ কেইটা আমি 100% কনচেপ্টৰ সৈতে আলোচনা কৰিম। ইয়াৰ আগতে বহুতকেইটা জিলাৰ MCQ আলোচনা কৰা হৈছে। যদি তোমালোকে ভিডিঅ' চোৱা নাই তেতিয়াহ'লে ভিডিঅ'বোৰ চাই ল'বা। আৰু তোমালোকৰ জিলাত যদি প্ৰি বোৰ্ড এক্সাম হৈ গৈছে তেতিয়াহ'লে 7002424673 এইটো নম্বৰত PDF আকাৰে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। মই সেইবোৰ সলিউশ্যন কৰি তোমালোকক দি দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ জিলাৰ প্ৰতিটো কুৱেশ্যন পেপাৰ পঠাই দিবা। মই প্ৰতিটোৰে এনসাৰ দিয়াৰ কাৰণে চেষ্টা কৰিম। ঠিক আছে, তো ইয়াতে চোৱা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। আৰু প্ৰথম কুৱেশ্যন কেইটা ইজি আছে, কিন্তু কিছুমান কুৱেশ্যন অলপমান বেলেগ ধৰণৰ আহিছে, কিন্তু কনচেপচুৱেল বেসড হয়। তো চোৱা আমি এইবোৰ কেনেকৈ সমাধান কৰিব পাৰোঁ। 1 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে। ইয়াৰে তোমাৰ কুৱেশ্যন পেপাৰৰ যিটো PDF আছে, সেই PDFটোত অলপমান ব্ৰাইটনেছ কম আছে। তোমালোকে ব্ৰাইটনেছটো ঠিক কৰি ল'বা তোমালোকৰ মোবাইলৰ। ইয়াতে 1 নম্বৰ যিটো প্ৰশ্নটোত কি কৈছে চোৱা, লেড অক্সাইডে কাৰ্বনৰ লগত বিক্ৰিয়া কৰি লেড আৰু কাৰ্বন ডাই অক্সাইড সৃষ্টি কৰিছে বা উৎপন্ন কৰিছে। তো এই বিক্রিয়াটোত আমাৰ কি হৈছে সেইটো আমাক সুধিছে। তো কোনটো অশুদ্ধ হয় সেইটো আমাক লাগে, হুইচ আর ইনকারেক্ট। অশুদ্ধটো লাগে আমাৰ, শুদ্ধটো নালাগে। ঠিক আছে, তো ইয়াতে চোৱা কি কৈছে তোমাৰ লেড ইজ গেটিং ৰিডিউসড। ইয়াতেতো তোমাৰ লেডটো বিজাৰিত হোৱা নাই, বিজাৰিত হৈছে লেড অক্সাইড। ইয়াতে চোৱা লেড অক্সাইড বিজাৰিত হৈ তোমাৰ লেড উৎপন্ন কৰিছে, আৰু কাৰ্বন জাৰিত হৈ কি কৰিছে, কাৰ্বন ডাই অক্সাইড ফৰ্মেশ্যন কৰিছে। গতিকে কাৰ্বন ডাই অক্সাইড ইজ গেটিং অক্সিডাইজড। গতিকে আমাৰ এইটো ইনকাৰেক্ট হয়, কাৰণ তোমাৰ ইয়াতে কাৰ্বনহে অক্সিডাইজড হৈছে। গতিকে এইটো ইনকাৰেক্ট হয়, আৰু 1 নম্বৰটো ইনকাৰেক্ট হয়। 1 আৰু 2 এই দুটা ইনকাৰেক্ট হয়। আৰু 3 নম্বৰত কৈছে কাৰ্বন ইজ গেটিং অক্সিডাইজড, এইটো কাৰেক্ট হয়। কাৰ্বন তোমাৰ জাৰিত হৈছে। লেড অক্সাইড ইজ গেটিং ৰিডিউসড, লেড অক্সাইডটো বিজাৰিত হৈছে। গতিকে এইটো কাৰেক্ট হয়, মানে 1 আৰু 2টো ইনকাৰেক্ট হয়। ঠিক আছে, অপশ্যন কেইটা চোৱা। অপশ্যন কেইটা 1 আৰু 2টো ইনকাৰেক্ট আছিল। গতিকে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 2 নম্বৰ প্ৰশ্নটো চোৱা, মই গোটেইখিনি অপশ্যন কৈ নাথাকোঁ, ভিডিঅ' দীঘল হ'ব, যিহেতু তোমালোকৰ হাতত টাইম বহুত কম। সেইকাৰণে তোমাৰ 2 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, এক্স মৌল এটাৰ তৃতীয় কক্ষত দ্বিতীয় কক্ষৰ 50% ইলেক্ট্ৰন আছে। ইয়াতে চোৱা প্ৰথম কক্ষত থাকিব পাৰে 2টা, দ্বিতীয় কক্ষত থাকিব পাৰে 8টা, হয়নে? আৰু ইয়াতে তোমাৰ যিটো তৃতীয় কক্ষত যিটো ইলেক্ট্ৰনৰ কথা কৈছে, এইটো চোৱা দ্বিতীয় কক্ষৰ 50%, মানে 8ৰ 50% কিমান হ'ব, 4 হ'ব। বুজি পাইছানে? এটা তৃতীয় কক্ষত তোমাৰ কি থাকে, দ্বিতীয় কক্ষৰ 50% থাকে। দ্বিতীয় কক্ষত থাকে 8টা ইলেক্ট্ৰন, আৰু 8ৰ 50% কিমান হয়, 4 হয়। গতিকে ইয়াতে টোটেল ইলেক্ট্ৰন কিমানটা আহিল, টোটেল ইলেক্ট্ৰন আহিল তোমাৰ 2 + 8 10, 10 + 4 14 আহিল। গতিকে এইটো আমাৰ C নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে, দ্বি অপহৰণ বিক্ৰিয়াৰ বাবে শুদ্ধ বিকল্পটো বাছি লোৱা। দ্বি অপহৰণ বিক্ৰিয়াৰ কথা কৈছে আমাৰ। এইটো চোৱা ইয়াতে দ্বি অপহৰণ বিক্ৰিয়া কোনটো হয়। ইয়াতে চোৱা A + B আৰু AB ফৰ্মেশ্যন হৈছে, এইটোতে সংযোজন বিক্ৰিয়া হয়। গতিকে এইটো নহয়। ইয়াতে AB আছিল, ABৰ পৰা ভাঙি গৈ A আৰু B হৈছে, এইটো বিযোজন বিক্ৰিয়া হয়। এইটো নহয়। ইয়াতে AB আৰু CD লগ লাগি তোমাৰ কি হৈছে, AC আৰু BD হৈছে। ইয়াতে চোৱা আয়নৰ বিনিময় ঘটিছে। তো আয়নৰ বিনিময় ঘটিলে সেইবোৰক আমি দ্বি অপহৰণ বিক্ৰিয়া বুলি কওঁ। গতিকে আমাৰ C নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 4 নম্বৰ কুৱেশ্যনটো চোৱা। 4 নম্বৰ কুৱেশ্যনটোত কি কৈছে, এলুমিনিয়াম সালফেট সোডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম হাইড্ৰক্সাইড আৰু সোডিয়াম সালফেট উৎপন্ন কৰিছে। ইয়াতে চোৱা এলুমিনিয়ামৰ যিটো ভেলেন্সি, এলুমিনিয়ামৰ ভেলেন্সি হৈছে 3। গতিকে ইয়াতে যিটো সালফেট অণু আছে, ইয়াতে এইখিনিত চোৱা, এইটো যিটো সালফেট অণু আছে, ইয়াতে সালফেট আছে 3টা, কিন্তু ইয়াতে সালফেট আছে এটা। এইটো চোৱা সালফেট এটা আছে। গতিকে এছৰ ঠাইত তোমাৰ কি আহিব, ইয়াতে 3 আহিব, হয়নে? যিহেতু ইফালে তোমাৰ 3টা আছে
আৰু বেলেঞ্চিঙৰ ওপৰত কিন্তু তোমালোকৰ এটা কুৱেশ্যন আহিব মেট্ৰিক পৰীক্ষাতো, তোমালোকে এইবোৰ ইগন'ৰ নকৰিবা। তো ছালফেটৰ অণু আহিব 3টা। গতিকে ইয়াতে চোৱা PQRS ওলাবলৈ দিছে, তো এছত মানে লাষ্টত 3টা আহিব। তো তোমালোকৰ ইয়াতে যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ চোৱা শেষত 3 ক'ত আছে, এই 3টাতো শেষত 3 নাই, এটা অপশ্যনতে আছে। গতিকে তোমাৰ A নম্বৰ অপশ্যনটোৱে কাৰেক্ট হ'ব। তোমালোকে এনেধৰণৰ কিছুমান সলভ কৰাৰ কাৰণে ইউজ কৰিবা ট্ৰিকবোৰ, যাতে তোমালোকৰ টাইমটো ৰাখি হয়। ঠিক আছে, তো আমাৰ A নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 5 নম্বৰ কুৱেশ্যনটো চোৱা, এই কুৱেশ্যনটো তোমালোকৰ সাউথ চালমাৰা মানকাছাৰ জিলাতো আহিছে। কুৱেশ্যনটো চেম কুৱেশ্যন হয়, মই সলিউশ্যন কৰি দিছোঁ অলৰেডি। তোমালোকে যদি ভিডিঅ' চোৱা নাই ভিডিঅ' চাই ল'বা, প্লেলিষ্টত দিয়া আছে। তলৰ কোনটো অম্লক্ষাৰক সূচক হিচাপে এজন দৃষ্টিশক্তিহীন ছাত্ৰই ব্যৱহাৰ কৰিব? দৃষ্টিশক্তিহীন মানে যিজনে চকুৰে দেখা নাপায়। তো চকুৰে দেখা নাপালেতো তাৰ নাকটো ভালে আছে। তো নাক যদি ভালে থাকে তেতিয়াহ'লে কি কৰিব পাৰিব, এইটো বস্তুৰ গোন্ধ শুঙি এইটো কি নিৰ্ণয় কৰিব পাৰিব যে কোনটো এচিড হয় বা ক্ষাৰক হয়। আৰু তাৰ কাৰণে সি কি কৰিব, যিবোৰ গ্ৰাণেন্দ্ৰিক সূচক আছে, গ্ৰাণেন্দ্ৰিক সূচক সেইবোৰ ইউজ কৰিব। তো গ্ৰাণেন্দ্ৰিক সূচক মানে কোনবোৰ কয়, যিবোৰে তোমাৰ কি কৰিব পাৰে, এচিড আৰু ক্ষাৰকীয় মাধ্যমত গোন্ধৰ পৰিৱৰ্তন ঘটায়, সেইবোৰক গ্ৰাণেন্দ্ৰিক সূচক বুলি কোৱা হয়। যেনেকুৱা তোমাৰ ভেনিলা আছে, ভেনিলা, তাৰপিছত তোমাৰ পিঁয়াজ আছে, পিঁয়াজ, তাৰপিছত লং। ঠিক আছে, এইকেইটা হৈছে তোমাৰ গ্ৰাণেন্দ্ৰিক সূচক, তোমালোকৰ বুকত ধুনীয়াকৈ দিয়া আছে। গতিকে ইয়াতে C নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব, এইটো ভেনিলা। 6 নম্বৰ কুৱেশ্যনটো চোৱা। 6 নম্বৰ কুৱেশ্যনত কি কৈছে, পৰ্যাবৃত্ত তালিকাত তলৰ কোনটো ধৰ্ম বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ বাঢ়ে? যদি বৰ্গ এটাৰ আমি ওপৰৰ পৰা তললৈ যাওঁ তেতিয়াহ'লে পাৰমাণৱিক ব্যাসাৰ্ধটো বৃদ্ধি হ'ব। পাৰমাণৱিক ব্যাসাৰ্ধ কিয় বৃদ্ধি হ'ব? ইয়াতে চোৱা, বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ আহিলে তোমাৰ এটা তোমাৰ বৰ্গত বা পৰ্যায়ত তুমি যদি পাৰ হোৱা তেতিয়াহ'লে এটা কক্ষ তোমাৰ কি হয়, ইনক্ৰিজ হয়। কক্ষৰ সংখ্যা একককৈ বৃদ্ধি হয়, আৰু কক্ষৰ সংখ্যা একককৈ বৃদ্ধি হোৱাৰ লগে লগে নিউক্লিয়াছ আৰু নিউক্লিয় আধানৰ মাজৰ যিটো ডিষ্টেঞ্চ, দূৰত্ব, সেইটো বৃদ্ধি হয়। আৰু এইটো বৃদ্ধি হোৱাৰ লগে লগে নিউক্লিয়াছ আৰু নিউক্লিয় মানে ইয়াতে যিখিনি ইলেক্ট্ৰন থাকিব সিহঁতৰ মাজৰ আকৰ্ষণ বলটো কমি যাব। আকৰ্ষণ বল কমি যোৱাৰ লগে লগে ইয়াতে পাৰমাণৱিক ব্যাসাৰ্ধ বাঢ়ি যাব, যিটো তোমাৰ পৰ্যায়ৰ বিপৰীত হয়। মানে পৰ্যায়ত তোমাৰ বাওঁফালৰ পৰা সোঁফালে গ'লে আকৰ্ষণ বলটো ইনক্ৰিজ হয়, বৃদ্ধি হয়, ফলত ইয়াৰে ব্যাসাৰ্ধ কমি আহে। কিন্তু বৰ্গ এটাত ওপৰৰ পৰা তললৈ আহিলে আকাৰটো বাঢ়ি আহে। তো ইয়াৰে তোমাৰ ৰিজনটো মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়। তো ইয়াৰে 1 নম্বৰটো তোমাৰ কি হ'ব, কাৰেক্ট হ'ব। যোজ্যতা, বৰ্গ এটাত যোজ্যতা কেতিয়াও পৰিৱৰ্তন নহয়, যোজ্যতা চেম থাকে, গতিকে এইটো নহয়। ধাতৱীয় গুণ, ধাতৱীয় গুণ এটা বৰ্গৰ ওপৰৰ পৰা তললৈ আহিলে ইনক্ৰিজ হয়, বৃদ্ধি হয়, গতিকে এইটোও কাৰেক্ট হ'ব। আৰু কাৰ্যকৰী নিউক্লিয় আধানৰ মান, এইটো তোমাৰ কি নহয়, পৰিৱৰ্তন নহয়, যোজ্যতা একে থাকে। গতিকে আমাৰ কোনটো কাৰেক্ট পালোঁ আমি, 1 নম্বৰ আৰু 3 নম্বৰটোহে কাৰেক্ট পালোঁ। গতিকে আমাৰ B নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট হ'ব। বুজি পালানে? ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো চোৱা। 7 নম্বৰ কুৱেশ্যনত কি কৈছে, ইয়াতে তোমাৰ মেটছ দ্য ফলোইং, এইটো মিলাবলৈ দিছে। ইয়াতে বেকিং ছ'ডা হয়নে, আৰু ইফালে দিছে ব্লিচিং পাউডাৰ। বেকিং ছ'ডাটো আমি কি ইউজ কৰোঁ, তাৰপিছত অপশ্যনকেইটা চাই লওঁ বাৰু। তাৰপিছত কি অপশ্যন আছে, ইয়াতে আছে তোমাৰ এইকেইটা অপশ্যন দিয়া আছে, ৱাশ্বিং ছ'ডা আছে, আৰু তোমাৰ এইফালে ছ'ডিয়াম ক্লৰাইড দিয়া আছে। তো ছ'ডিয়াম ক্লৰাইডটো তোমাৰ কিহৰ কাৰণে ইউজ কৰা হয়, ক্লৰিন আৰু হাইড্ৰজেন ইউজ কৰাৰ কাৰণে। এইটো তোমাৰ ক্লৰিন আৰু হাইড্ৰজেন, তাৰমানে এইটো আহিব 2 নম্বৰৰ লগত। ঠিক আছে, ডি আহিব 2 নম্বৰৰ লগত। এতিয়া ডি তোমাৰ 2 ক'ত আছে, কোনটো অপশ্যনত আছে সেইটো তুমি চোৱা। এইটো তোমাৰ চোৱা C নম্বৰত নাই, গতিকে C নম্বৰটো নহ'ব, আৰু D নম্বৰতো নাই, গতিকে D নম্বৰতো নহ'ব। হয় A হ'ব, নহ'লে B হ'ব। আৰু যিটো তোমাৰ কাপোৰ ধোৱা ছ'ডা আছে, কাপোৰ ধোৱা ছ'ডাটো আমি কিহৰ কাৰণে ইউজ কৰিছিলোঁ, কাপোৰ ধোৱা ছ'ডা তোমাৰ ইউজ কৰা হয় এইটো কাঁচ প্ৰস্তুতকৰণত। গতিকে তোমাৰ C নম্বৰটো 1 নম্বৰত আহিব। ঠিক আছে, তো C নম্বৰ 1 নম্বৰ কোনটোৰ লগত মিলিছে চোৱা, এইটো C নম্বৰ 1 নম্বৰ এইটোত আছে, এইটোত 4 আছে, গতিকে আমাৰ এইটো নহয়।
গতিকে আমাৰ এ নম্বৰ অপশ্যনটো ৰৈ গ'ল। গতিকে এ নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তোমালোকৰ যদি কুৱেশ্যন পেপাৰৰ PDF ফাইল লাগে, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। মই কমেণ্ট ছেকশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক দি দিম, তোমালোকে তাতে গৈ হোৱাটছআপ গ্ৰুপত জইন হোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু তোমাৰ আগতেও বহুতকেইটা জিলাৰ MCQ মই আলোচনা কৰিছোঁ, লগতে মই ছায়েন্স আৰু মেথছৰ 100% চেপ্টাৰ ৱাইজ MCQ আলোচনা কৰিছোঁ। প্লেলিষ্ট বনোৱা আছে, তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাই ল'বা। তাৰে পৰা এইবোৰ কুৱেশ্যন কমন আহিছে। 95%তকৈ বেছি কুৱেশ্যন কমন আছে। ঠিক আছে, যিবোৰ হাফ ইয়াৰলি কুৱেশ্যন পেপাৰো ছল্ভ কৰাইছোঁ তোমালোকক। তো তোমালোকৰ সেই গোটেইকেইটা মিলি তোমাৰ 100% কুৱেশ্যন কমন আহিছে। ঠিক আছে, তো ইয়াতে চোৱা, তোমালোকে আজিৰ যিটো কুৱেশ্যন পেপাৰ ছল্ভ কৰি আছোঁ, এইটো তোমালোকে এটা টেষ্ট হিচাপে লৈ তোমালোকে কোনে কিমানখিনি মাৰ্ক পালা তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা আৰু নিজকে টেষ্ট কৰা যে তুমি কিমানখিনি শিকিলা। ঠিক আছে, 8 নম্বৰ কুৱেশ্যনটো চোৱা। 8 নম্বৰ কুৱেশ্যনত কি কৈছে? ইয়াতে কৈছে তোমাৰ, আমি যেতিয়া বাহিৰৰ পৰা আহি এটা আন্ধাৰ কোঠাত সোমাওঁ, লগে লগে কোঠাৰ ভিতৰত বস্তুবোৰ আমাৰ চকুত স্পষ্ট যেন নালাগে। ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ হৈছে তোমাৰ চকুৰ মণিটো নিজকে খাপ খুৱাবলৈ কি কৰে? অলপমান টাইম লয়। পিপিলটো এডজাষ্ট হওঁতে অলপমান টাইম লয়, সেইকাৰণে আমি সোনকালে দেখা নাপাওঁ। আৰু ইয়াতে যিটো চকুৰ মণি আছে, চকুৰ মণিৰ কাম কি? চকুৰ মণিৰ কাম হৈছে আমাৰ চকুৰ ভিতৰত সোমোৱা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা। তো যেতিয়া আমি হঠাতেই তোমাৰ অন্ধকাৰৰ পৰা আমি বাহিৰত ওলাম বা তোমাৰ বাহিৰৰ পৰা ভিতৰত সোমাম, তেতিয়া তোমাৰ এইটো পোহৰটো সোমোৱাৰ যিটো টাইম বা তোমাৰ যিটো নিয়ন্ত্ৰণ আছে, সেই নিয়ন্ত্ৰণ কৰোঁতে অলপ সময় টাইম লয়। কিমানখিনি টাইম ল'ব পাৰে? ইয়াতে তোমাৰ 1 ছেকেণ্ডক 16টা ভাগ কৰিলে এক ভাগত যিমানখিনি টাইম লাগে সিমানখিনি টাইম ল'ব পাৰে। ঠিক আছে, তোমালোকে এইটো ক্লাছ 8ত পঢ়ি আহিছা, দৃষ্টি নিবদ্ধ বুলি কয়। এইটোক মানে আমাৰ ৰেটিনাই কোনো এটা বস্তু তোমাৰ যদি 1 ছেকেণ্ডক 16টা ভাগ কৰি 1 ছেকেণ্ড যিমানখিনি পাৰ্ট হয়, সিমানখিনি পাৰ্ট তোমাৰ কি কৰে? আমাৰ চকুৱে মনিব পাৰে, তাৰ বেছি মনিব নোৱাৰে। সেইকাৰণে বহুত স্পীডত ঘূৰি থকা ফেনৰ পাংখা আমি গণিব নোৱাৰোঁ। বুজি পালানে? ইয়াৰে এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰে পিছৰ কুৱেশ্যনটো চোৱা। 9 নম্বৰ কুৱেশ্যনটো তোমালোকৰ যিটো কাৰ্যকৰীমূলক আছে বা ফাংচনেল গ্ৰুপ আছে, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন তোমালোকৰ মেট্ৰিক পৰীক্ষাতো আহিব পাৰে। 4টা কাৰ্বনৰ বিউটাননত থকা কাৰ্যকৰীমূলক হ'ল। এই কুৱেশ্যনটো তোমালোকৰ চাউথ চালমাৰা জিলাতো আহিছে, ছেম কুৱেশ্যন আহিছে। ইয়াতে তোমাৰ চব বিউটানন বুলি কৈছে। তো বিউটানন হ'লে সেইটো কিটন গ্ৰুপ হ'ব। আৰু কিটন গ্ৰুপৰ সংকেত কি আছিল? এইটো চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। আৰু যদি তোমাৰ এ নম্বৰটো আহে, চোৱা এ নম্বৰটোক তোমাৰ এনেকৈও লিখে। ঠিক আছে, এইটো তোমালোকে মনত ৰাখা, COOH বুলি লিখে। এইটো হৈছে তোমাৰ কাৰ্বক্সিলিক গ্ৰুপ, এইটো কাৰ্বক্সিলিক গ্ৰুপ হয়। আৰু তোমাৰ এইটো হৈছে এলডিহাইডৰ হয়, আৰু এলডিহাইডৰটো এনেকৈ লিখে CHO, এইটো এনেকৈও লিখে। গতিকে এইটো এলডিহাইড, এইটো হৈছে কিটন। আৰু যদি OH গ্ৰুপ আহে তেতিয়াহ'লে সেইটো তোমাৰ এলকহল গ্ৰুপ হয়। ঠিক আছে, আৰু তোমালোকে নামৰ সহায়তো ফাংচনেল গ্ৰুপটো আইডেণ্টিফিকেশ্যন কৰিব পাৰা। কেনেকৈ কৰিব পাৰিবা? তোমালোকে চোৱা, যদি লাষ্টত যদি অন আহে তেতিয়াহ'লে সেইটো তোমাৰ কি হ'ব? কিটন হ'ব। লাষ্টত অন আহিলে কিটন হ'ব। লাষ্টত যদি উইক শব্দটো আহে, যেনেকুৱা তোমাৰ মিথানয়িক এচিড, ইথানয়িক এচিড, প্ৰপানয়িক, তেতিয়াহ'লে লাষ্টত উইক শব্দ আহিলে সেইটো তোমাৰ কাৰ্বক্সিলিক গ্ৰুপ হ'ব। এইটো হ'ব তোমাৰ কাৰ্বক্সিলিক গ্ৰুপ। আৰু যদি এল আহে, এল যেনেকুৱা মিথানেল, ইথানেল, প্ৰপানেল, বিউটানেল, তেতিয়াহ'লে সেইটো তোমাৰ কি হ'ব? এলডিহাইড গ্ৰুপ হ'ব। আৰু যদি লাষ্টত অল আহে, এল আৰু অলৰ মাজত কিন্তু তোমালোকে এইখিনি কনফিউজ নহ'বা। অল আহিলে সেইটো তোমাৰ কি হ'ব? এলকহল হ'ব। যেনেকুৱা তোমাৰ বিউটানল, প্ৰপানল, সেইখিনি মানে এলকহল যৌগ। এইখিনি কথা মনত ৰাখা, ইম্পৰ্টেণ্ট হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা। 10 নম্বৰ কুৱেশ্যনত কি কৈছে? ৰোধকতাৰ SI একক কি? ৰোধকতাৰ SI একক হৈছে ওম মিটাৰ। ইয়াতে মেক্সিমাম ষ্টুডেণ্টে দেখা যায় তোমাৰ ওম মাৰি থৈ আহে। ওম হৈছে ৰোধৰ একক। ওম হৈছে ৰোধৰ একক।
আৰু ৰোধকতাৰ কথা কৈছে ইয়াতে ৰেজিষ্টিভিটি আৰু ৰেজিষ্টেন্স একে নহয়, ঠিক আছে। তো ৰোধকতাৰ এছ আই একক হৈছে ওম মিটাৰ আৰু ৰোধকৰ এছ আই একক হৈছে ওম। ইয়াৰে চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 11 নম্বৰ কুৱেশ্যনটো চাই কি কৈছে, তলত দিয়া ৰঙৰ পোহৰবোৰৰ তৰংগ দৈৰ্ঘ্যৰ ভিত্তিত অধক্ৰমত সজালে সঠিক বিকল্পটো কি হ'ব? ইয়াতে অধক্ৰমৰ কথা কৈছে, মানে তোমাৰ ডাঙৰৰ পৰা সৰুলৈ সজাব লাগে। ইয়াতে চোৱা ৰামধেনুত যিকেইটা কালাৰ থাকে সেই কালাৰকেইটা আমি কেনেকৈ লিখোঁ? এনেকৈ লিখোঁ VIBGYOR, আৰু ইয়াৰে যিটো তৰংগ দৈৰ্ঘ্য সেইটো তোমাৰ ডিক্ৰিজিং অৰ্ডাৰ হয় এনেকুৱা, মানে আটাইতকৈ বেছি তৰংগ দৈৰ্ঘ্য হৈছে ৰঙা, তাৰপিছত অৰেঞ্জ, তাৰপিছত য়েল্লো, তাৰপিছত গ্ৰীণ, ব্লু, ইণ্ডিগো আৰু ভায়লেট। আৰু ইয়াতে তোমাৰ কৈছে অধক্ৰমত সজাবলৈ দিছে, মানে তৰংগ দৈৰ্ঘ্য তোমাৰ আটাইতকৈ বেছি কাৰ হ'ব? আটাইতকৈ বেছি হ'ব তোমাৰ কাৰ? ৰঙাৰ, তাৰপিছত আছে অৰেঞ্জৰ, তাৰপিছত য়েল্লো, তাৰপিছত আছে কি গ্ৰীণ। তো আটাইতকৈ বেছি যিটো আহিব সেইটো আগত আহিব। তো আটাইতকৈ বেছি আগত ক'ত আছে? চোৱা ৰেড ক'ত আছে? তো বি নম্বৰটোতো নহ'বই। প্ৰথমত আহিব ৰেড, হয়নে? আটাইতকৈ বেছি আছে যিহেতু অধক্ৰমত সজাবলৈ দিছে, মানে ডাঙৰৰ পৰা সৰুলৈ। তো ইফালে প্ৰথমত আহিব ৰেড, তাৰপিছত তোমাৰ দিছে য়েল্লো কালাৰ, তাৰপিছত আহিব তোমাৰ য়েল্লো, তাৰপিছত আহিব কি? য়েল্লোৰ পিছত আহিব গ্ৰীণ আহিব, আৰু তাৰপিছত আছে ব্লু, আৰু একেবাৰে শেষত ব্লু আহিব। চোৱা এইটো কোনটোৰ লগত মিলিছে তুমি লক্ষ্য কৰা, ইয়াতে ৰেড, য়েল্লো, গ্ৰীণ আৰু ব্লু। ৰেড, য়েল্লো, গ্ৰীণ আৰু ব্লু ক'ত আছে? এইটো চি নম্বৰ অপশ্যনত আছে, গতিকে চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? ইয়াৰে পিছত 12 নম্বৰ কুৱেশ্যনটো চোৱা। 12 নম্বৰ কুৱেশ্যনত কি কৈছে, ইয়াতে যেতিয়া হঠাতে ৰণচণ্ডী কুকুৰে ভুকি আমি ভয় খাওঁ, সেই সময়ত আমাৰ হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ি যায়। ইয়াৰ কাৰণ আমাৰ শৰীৰত এবিধ হৰম'ন নিঃসৰণ ঘটে। এই হৰম'নবিধ কি হয়? চোৱা আমাৰ বুকুৰ যিটো ধপধপনি আছে সেই ধপধপনিটো আমাৰ ডাইৰেক্টলি ব্লাড প্ৰেছাৰৰ লগত কণ্ট্ৰল থাকে, আৰু ব্লাড প্ৰেছাৰৰ লগত যদি কণ্ট্ৰল থাকে তেতিয়াহ'লে আমাৰ এইটো কি হ'ব? যিটো হৰম'ন নিঃসৰণ হ'ব সেইটো আমাৰ ব্লাডত ছিক্ৰেশ্যন হ'ব লাগিব বা ব্লাডত নিঃসৰণ হ'ব লাগিব। আৰু তোমাৰ আমাৰ দেহত এটাই গ্ৰন্থি আছে যিটো তোমাৰ ডাইৰেক্টলি কি কৰে? ব্লাডত হৰম'ন নিঃসৰণ কৰে, আৰু সেই গ্ৰন্থিটোৰ নাম হৈছে এড্ৰিনেল গ্ৰন্থি। মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয় এই কথাখিনি। এড্ৰিনেল গ্ৰন্থি আমাৰ ব্লাডত ডাইৰেক্টলি হৰম'ন নিঃসৰণ কৰে, যাৰ ফলত আমাৰ উশাহ নিশাহত তোমাৰ কম বেছি হয়, ঠিক আছে। মানে ভয় খাওঁ বা কেতিয়াবা আমাৰ বেছি ফূৰ্তি লাগে, সেইবোৰ কাম তোমাৰ এড্ৰিনেল গ্ৰন্থিয়ে নিঃসৰণ কৰে। আৰু এড্ৰিনেল গ্ৰন্থিয়ে তোমাৰ কি হৰম'ন নিঃসৰণ কৰে? এড্ৰিনেলিন হৰম'ন নিঃসৰণ কৰে। গতিকে আমাৰ এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 13 নম্বৰ কুৱেশ্যনটো চোৱা। 13 নম্বৰ কুৱেশ্যনত কি কৈছে, যদি এখন উত্তল লেন্সৰ ফ'কাছ দৈৰ্ঘ্য 25 চেণ্টিমিটাৰ হয় তেন্তে ক্ষমতা কি হ'ব? যিহেতু তোমাৰ উত্তল লেন্স কৈছে, উত্তল লেন্সৰ ফ'কাছ দৈৰ্ঘ্য সদায় পজিটিভ হয় আৰু অৱতল লেন্সৰ ফ'কাছ দৈৰ্ঘ্য সদায় নিগেটিভ হয়। তোমালোকে এই কথাখিনি মনত ৰাখিবা, এইখিনি কনফিউজ নহ'বা। উত্তল লেন্সৰ ফ'কাছ দৈৰ্ঘ্য পজিটিভ আৰু অৱতল লেন্সৰ ফ'কাছ দৈৰ্ঘ্য নিগেটিভ। তো আমি জানো যে লেন্সৰ ক্ষমতা P = 1/f, তো 1/25 হ'ব, হয়নে? তো 1/25 হ'লে তুমি এইটো যদি ডিভাইড কৰা এইটো কিমান আহিব? 1ক 25 ডিভাইড কৰিলে এইটো পইণ্ট দিলে 10 আহিব, আকৌ 0 দিলে 100 আহিব, এইটো আহিব 4, এইটো হ'ব 0.04, ঠিক আছে। কিন্তু ইয়াতে লেন্সৰ ক্ষমতা সদায় তোমাৰ ডায়প্টাৰ ইউনিটত প্ৰকাশ কৰা হয়, আৰু এই লেন্সৰ ক্ষমতাৰ যিটো একক এইটো মনত ৰাখিব, এইটো পৰীক্ষাত আহে। তো ডায়প্টাৰ ইউনিটত যদি ইউজ কৰা হয় তেতিয়াহ'লে যিটো আছে সেইটো আমাৰ কি কৰিব লাগিব? মিটাৰত কনভাৰ্ট কৰিব লাগিব। তো মিটাৰত কনভাৰ্ট কৰিবলৈ হ'লে এইটোতো চেণ্টিমিটাৰত আছিল, এইটো আমি 100 মাল্টিপ্লাই কৰিব লাগিব। তো 100 মাল্টিপ্লাই কৰিলে এইটো কি আহি যাব? 4 ডায়প্টাৰ আহি যাব। গতিকে এইটো আমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত চোৱা 14 নম্বৰ কুৱেশ্যনটোত কি কৈছে, ইয়াতে কোনটো দ্ৰৱৰ বিকল্পত হাইড্ৰজেন আয়নৰ গাঢ়তাৰ শুদ্ধ বৰ্ধিত ক্ৰম কোনটো হ'ব?
ইয়াতে তোমাৰ পি দিয়া আছে, কিউ আৰু ইফালে আৰ আৰু ইফালে এছ দিয়া আছে। এইটো হৈছে হাইড্ৰজেন আয়নৰ ঘাড়তাৰ বৰ্ধিত ক্ৰম। আটাইতকৈ বেছি হাইড্ৰজেন য'ত আছে সেইটো একেবাৰে শেষত আহিব আৰু আটাইতকৈ কম যাৰ আছে সেইটো একেবাৰে আগত আহিব। তো তোমাৰ পিএইচৰ ভেলু বেছি হ'লে হাইড্ৰজেন আয়নৰ ঘাড়তা কমে, ঠিক আছে। আৰু যদি পিএইচৰ ভেলু যিমান কম হ'ব হাইড্ৰজেন আয়নৰ ঘাড়তা সিমানে বেছি হ'ব। গতিকে তোমাৰ ইয়াতে চব পিৰ পিএইচৰ ভেলু আছে 2, গতিকে হাইড্ৰজেন আয়নৰ ঘাড়তা এইটো আটাইতকৈ বেছি হ'ব। কিউৰ আছে 4, তাৰপিছত এইটো আহিব, তাৰপিছত আহিব আৰ আৰু একেবাৰে শেষত থাকিব এছ। তো ইয়াতে আমাৰ বৰ্ধিত ক্ৰমত সজাবলৈ দিছে। তো বৰ্ধিত ক্ৰমত সজাবলৈ দিলে একেবাৰে কম থাকে তোমাৰ কাৰ এছত থাকে, হয়নে? তাৰপিছত থাকিব কোনটোত আৰ, তাৰপিছত আহিব তোমাৰ কি কিউ, তাৰপিছত আহিব পি, হয়নে? তো ইয়াতে তোমাৰ বৰ্ধিত ক্ৰমত সজাবলৈ দিছে। তো কমৰ পৰা বেছিলৈ হাইড্ৰজেন আয়নৰ ঘাড়তা আটাইতকৈ কম আছে এছত, তাৰপিছত আহিব আৰত, তাৰপিছত কিউ, তাৰপিছত পি। অৰ্থাৎ এইটো আমাৰ বি নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? 14ৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 15 নম্বৰ কুৱেশ্যনটো চোৱা। 15 নম্বৰ কুৱেশ্যনটোত কি কৈছে? মৌল পি কিউ আৰ এছ আৰু টিৰ পাৰমাণৱিক সংখ্যা ক্ৰমে 2, 4, 7, 10 আৰু 20 মৌলকেইটাৰ কোনকেইটা আধুনিক পৰ্যাবৃত্ত তালিকাত একে পৰ্যায়ত অন্তৰ্ভুক্ত হ'ব? ইয়াতে চোৱা, মৌলৰ পাৰমাণৱিক সংখ্যাৰ পৰা তুমি কেনেকৈ পৰ্যায় আৰু বৰ্গ নিৰ্ণয় কৰা। যদি পৰ্যায় ওলাবলৈ দিয়ে, তোমালোকে এই কথাখিনি মনত ৰাখিবা। পৰ্যায় ওলাবলৈ দিলে সদায় আমি কি চাম? কক্ষৰ সংখ্যা চাম, ঠিক আছে। ইলেক্ট্ৰনীয় বিন্যাস লিখিম। ইলেক্ট্ৰনীয় বিন্যাস লিখিলে আমি গণিম যে কেইটা কক্ষ আছে। তো কক্ষ একে থাকিলে এটা কক্ষতে থাকিব। আৰু যদি বৰ্গ নিৰ্ণয় কৰিবলৈ দিয়ে তেতিয়াহ'লে আমি চাম যোজ্যতা। বৰ্গৰ কাৰণে আমি কি লক্ষ্য কৰিম? যোজ্যতা। তো যোজ্যতা একে হ'লে এটা বৰ্গত থাকিব, আৰু যদি কক্ষৰ সংখ্যা একে হয় তেতিয়াহ'লে এটা পৰ্যায়ত থাকিব। তো ইয়াতে চোৱা, আমাৰ যিকেইটা এলিমেণ্ট দিয়া আছে সেইকেইটা পি কিউ আৰ এছ দিয়া আছে, পি কিউ আৰ এছ আৰু টি দিয়া আছে, হয়নে? তো চব পিৰ পাৰমাণৱিক সংখ্যা দিয়া আছে 2, তো ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2। কিউৰ দিয়া আছে 4, তো ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2, 2। তাৰপিছত দিয়া আছে তোমাৰ এইটো 7 দিয়া আছে, এইটো 7 হ'লে এইটো কি হ'ব? 2, 5 হ'ব। এছ হৈছে 10, 10 হ'লে তোমাৰ কি হ'ব? 2, 8 হ'ব। আৰু টিৰ দিয়া আছে 20, 20 হ'লে তোমাৰ এইটো কি হ'ব? 2, 8, 8, 2। এতিয়া চোৱা, তোমাক পৰ্যায় নিৰ্ণয় কৰিবলৈ দিছে। তো আমি ইয়াতে গণিম যে তোমাৰ কক্ষৰ সংখ্যা কাৰ কাৰ চেম আছে। তো ইয়াতে 2টা কক্ষ আছে, তাৰপিছত ইয়াতেও 2টা কক্ষ আছে, ইয়াতেও 2টা কক্ষ আছে। গতিকে এই 3টা মৌল এটা পৰ্যায়তে থাকিব, অৰ্থাৎ কিউ আৰ আৰু এছ এটা পৰ্যায়ত থাকিব। এইটো তোমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 16 নম্বৰ কুৱেশ্যনটো চোৱা। 16 নম্বৰ কুৱেশ্যনত কি কৈছে? এইটো চোৱা, চিত্ৰত দেখুওৱা চকুৰ বিকাৰটো হৈছে। ইয়াতে চোৱা, তোমাৰ প্ৰতিবিম্বটো গঠন হৈছে ৰেটিনাৰ বাহিৰত। তো ৰেটিনাৰ বাহিৰত হ'লে তোমাৰ কোনটো হ'ব? এইটো হাইপাৰমেট্ৰপিয়া হ'ব। আৰু যদি ৰেটিনাৰ সন্মুখত যদি প্ৰতিবিম্ব গঠন হয় তেতিয়াহ'লে সেইটো মায়োপিয়া হয়, ঠিক আছে। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা। 17 নম্বৰ কুৱেশ্যনটোত কি কৈছে? এইটো 17 নম্বৰ কুৱেশ্যন। তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে? 17 নম্বৰ কুৱেশ্যন। এইটো তোমাৰ বি নম্বৰ অপশ্যনটো কি হ'ব? বি নম্বৰ নহয়, এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। আই আৰ স্কুৱেৰ, আই স্কুৱেৰ আৰে নিৰ্দেশ কৰে, সেইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি কোনো এটা অপশ্যন ভুল হয় কেতিয়াবা তোমালোকে কমেণ্ট ছেকশ্যনত জনাই দিবা, মই সেইখিনি কাৰেক্ট কৰি দিম। মানুহ মাত্ৰেই ভুল হয়, ভুল হ'ব পাৰে, তোমালোকে সেইখিনি জনাই দিবা, মই পিন কমেণ্টত সেইখিনি কাৰেকশ্যন কৰি দিম, ঠিক আছে বাৰু। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা। 18 নম্বৰ কুৱেশ্যনত কি কৈছে? তলৰ ধাতুকেইটা পানীৰ লগত বিক্ৰিয়া কৰি হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। কোন দুটা ধাতু ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱাৰ পিছত উপঙিবলৈ ধৰে? উপঙি থাকে কোনে কোনে? এটা হৈছে মেগনেছিয়াম আৰু এটা হৈছে কেলছিয়াম। এই দুটা তোমাৰ কি কৰে? এই মেগনেছিয়াম আৰু কেলছিয়াম, এইটো মনত ৰাখিবা, মেগনেছিয়াম আৰু কেলছিয়াম এই দুটা হৈছে তোমাৰ মজলীয় সক্ৰিয় ধাতু, মানে সক্ৰিয়তা শ্ৰেণীৰ মাজভাগত থকা ধাতু। আৰু এই ধাতু দুটাৰ
যেতিয়া তোমাৰ পানীৰ লগত বিক্ৰিয়া কৰে, পানীৰ লগত বিক্ৰিয়া কৰিলে তোমাৰ কি উৎপন্ন হ'ব? চ' মই এটা লিখি দিছোঁ ইয়াতে, এইটো পানীৰ লগত বিক্ৰিয়া কৰিলে তোমাৰ এইটো মেগনেছিয়াম হাইড্ৰক্সাইড আৰু তোমাৰ কি কৰিব? হাইড্ৰজেন গেছ ফৰ্মেশ্যন কৰিব। এই হাইড্ৰজেন গেছটো তোমাৰ কি কৰিব? এই মেগনেছিয়ামৰ গাত আহি লাগি ধৰিব, এইফালে চাৰিওফালে লাগি ধৰাৰ ফলত তোমাৰ এই মেগনেছিয়ামটো কি কৰিব? উপঙিবলৈ ধৰিব। ঠিক একে পৰিঘটনা তোমাৰ কেলছিয়ামৰ ক্ষেত্ৰতো সংঘটিত হয়। গতিকে তোমাৰ এইটো মেগনেছিয়াম আৰু কেলছিয়ামটো কাৰেক্ট এনচাৰ হ'ব, অৰ্থাৎ 1 আৰু 4 কাৰেক্ট হ'ব। 1 আৰু 4 ক'ত আছে? 1 and 4 এইটো ডি নম্বৰ অপশ্যনত আছে, গতিকে ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে মই চেপ্টাৰ ৱাইজ এনালাইচিছ কৰিছোঁ। মই 2টা ভিডিঅ' বনাইছোঁ আৰু এটা ভিডিঅ' তোমালোকে এই সপ্তাহৰ ভিতৰতে পাই যাবা। সেই চেপ্টাৰ ৱাইজ এনালাইচিছত তোমালোকক প্ৰতিটো টপিক মই তোমালোকক পইণ্ট আউট কৰি দিছিলোঁ যে এইবোৰ টপিক বহুত ইম্পৰ্টেণ্ট হয় আৰু সেইবোৰৰ পৰাই তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ গোটেইখিনি কুৱেশ্যন আহি আছে। আশা কৰিছোঁ তোমালোকৰ যিটো মেট্ৰিক পৰীক্ষা হ'ব তাতেও আহিব। ঠিক আছে, তো তোমালোকে এইবোৰ ইগন'ৰ নকৰি ভালদৰে প্ৰেক্টিছ কৰিবা আৰু সেইমতে তোমালোকে পঢ়ি যাবা। ঠিক আছে বাৰু। আৰু তোমালোকৰ আজিৰ এক্সামটোত বা আজিৰ যিটো টেষ্ট, তোমালোকক প্ৰথমতে কৈছোঁ আজিৰটো টেষ্ট হিচাপে লৈ তোমালোকে কুৱেশ্যন পেপাৰটো মোৰ লগে লগে সলিউশ্যন কৰা আৰু কিমানটা কাৰেক্ট হয় তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। ইয়াৰ পিছত চোৱা, তোমাৰ ইয়াতে কি কৈছে, এইটো 19 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা। তোমাৰ এই সমযোগী যৌগ কেনেকৈ বাছনি কৰিব লাগে, মই এটা তোমালোকক ট্ৰিক শিকাই দিম। সেই ট্ৰিক মতে তোমালোকে বাছি উলিয়াব পাৰিবা। একেবাৰে চিম্পল ট্ৰিক হয়। তলৰ কোনটো পেণ্টেনৰ গঠন সমযোগী? এতিয়া চোৱা, পেণ্টেন বুলি কৈছে, তো পেণ্টেন হ'লে কাৰ্বন আহিব 5টা আৰু হাইড্ৰজেন কেইটা আহিব? যিহেতু এইটো এলকেন যৌগ হয়, এলকেন যৌগ, আৰু এলকেন যৌগৰ আণৱিক সংকেত হৈছে CnH2n+2। মানে কাৰ্বন যিমানটা আহিব, হাইড্ৰজেন তাৰ 2 গুণতকৈ 2টা বেছি আহিব। কাৰ্বন তোমাৰ কেইটা আছে? 5টা, গতিকে হাইড্ৰজেন কেইটা আহিব? 5 × 2 = 10, 10 × 2 = 12। ইয়াতে হাইড্ৰজেন 12টা আহিব। ইয়াতে লক্ষ্য কৰা, ইয়াতে আমি কাউণ্ট কৰিম, ইয়াতে কাৰ্বন কেইটা আছে? 1 2 3 4 5, কাৰ্বন আছে 5টা। এতিয়া হাইড্ৰজেন 12টা হ'ব লাগিব। ইয়াতে 1 2 3 4 5 6 7 8 9 10 11 12, তো 12টা আছে, গতিকে এইটো আমাৰ গঠন সমযোগী হয়। 2 নম্বৰটো চোৱা, কাৰ্বন ইয়াতে 5টা থাকিব লাগিব, 1 2 3 4 5, 5টা আছে, কিন্তু হাইড্ৰজেন হ'ব লাগিব 12টা, 1 2 3 4 5 6 7 8 9 10, ইয়াতে চোৱা 10টা আছে, গতিকে আমাৰ এইটো সমযোগী নহয়। বুজি পালানে? চোৱা, এইটো ট্ৰিকৰ হয়, তোমালোকে আৰামছে ওলাব পাৰা, কোনো ধৰণৰ মিষ্টেক নহয়। 3 নম্বৰটোত চোৱা, এইটো 1 2 3 4 5, ইয়াতে 5টা আছে কাৰ্বন, এতিয়া হাইড্ৰজেন হ'ব লাগিব কিমানটা? 12টা, 1 2 3 4 5 6 7 8 9 10 11 12, 12টা আছে, গতিকে এইটোও হ'ব। আৰু তোমাৰ একেবাৰে লাষ্টৰটো 4 নম্বৰটোত আছে, এইটো 1 2 3 4 5, কাৰ্বন 5টা আছে, হাইড্ৰজেন 12টা হ'ব লাগিব, 1 2 3 4 5 6 7 8 9 10 11 12, ইয়াতে 12টা আছে, গতিকে তোমাৰ 1 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰ হ'ব। 1 3 4 কোনটো অপশ্যনত আছে চোৱা, এইটো ডি নম্বৰ অপশ্যনত আছে, গতিকে ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, 20 নম্বৰ কুৱেশ্যনটো, এইটো মেথছ দ্য ফলোয়িং, এইটো মিলাবলৈ দিছে। ইয়াতে তোমাৰ গেষ্ট্ৰিক জুইটছ আছে, হয়নে? গেষ্ট্ৰিক জুইটছে তোমাৰ এইটো কি কৰিব? গেষ্ট্ৰিক জুইটছ, পেৰিষ্টেলিক, পত্ৰৰন্ধ্ৰ আৰু পেৰামিচিয়াম। আচ্ছা, পেৰামিচিয়ামটো তোমাৰ চিলিয়া হ'ব, পত্ৰৰন্ধ্ৰটোতো ৰক্ষীকোষ হ'ব, পেৰিষ্টেলিক কাক কয়? এইটো তোমাৰ লয়যুক্ত সংকোচন বুলি কয়। তো গেষ্ট্ৰিক জুইচটো তোমাৰ মিউকাছ হ'ব, আৰু মিউকাছটো ক'ত থাকে জানানে? এইটো পাকস্থলীত থাকে। আৰু মিউকাছৰ কাম কি সেইটো তোমালোকে মনত ৰাখা, যিটো তীব্ৰ গাঢ়তাযুক্ত হাইড্ৰক্লৰিক এচিড আছে, হাইড্ৰক্লৰিক এচিডৰ প্ৰতিক্ৰিয়াৰ পৰা শ্লেষ্মাই আমাক কি কৰে? ৰক্ষণাবেক্ষণ কৰে। তো ইয়াতে তোমাৰ চোৱা, এ নম্বৰটো 2ত আহিব, এটো 2 নম্বৰত মিলিব, এতিয়া এটো 1 নম্বৰত আছে, এইটো 4 নম্বৰত আছে, আৰু এইটো আছে তোমাৰ 3 নম্বৰত, গতিকে এইকেইটা এটাও নহয়, গতিকে আমাৰ এইটো বি নম্বৰ অপশ্যনটোৱে কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে?
আৰু তোমাৰ এইটো ডি নম্বৰটো 3 নম্বৰত আছে, গতিকে এইটো কাৰেক্ট এনসাৰ হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা 21 নম্বৰ কুৱেশ্যন চোৱা উদ্ভিদ হৰমন যি কোষ বিভাজনত সহায় কৰে। কোষ বিভাজনত সহায় কৰা হৰমনবিধৰ নাম হৈছে সাইটোকাইনিন। ঠিক আছে, এপচাইচিক এচিডৰ কি কাম আছে মই কৈ দিছোঁ বাকীকেইটা। এপচাইচিক এচিডে তোমাৰ পাত সৰি পৰাত সহায় কৰে। ঠিক আছে, পাত সৰি পৰাত সহায় কৰে। তাৰপিছত তোমাৰ ফল পকাত সহায় কৰে, লগতে উদ্ভিদৰ বৃদ্ধিত বাধা প্ৰদানো কৰে। উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে এপচাইচিক এচিডে। আৰু অক্সিনৰ কাম হৈছে তোমাৰ কাণ্ড আৰু পাত দীঘল কৰা। ঠিক আছে, কাণ্ড আৰু পাতবোৰ দীঘল কৰা। আৰু তোমাৰ জিবাৰেলিনৰ কাম হৈছে তোমাৰ কাণ্ডৰ কলেবৰ বৃদ্ধি কৰা। কাণ্ডৰ কলেবৰ মানে কাণ্ডবোৰ তোমাৰ কি কৰে, মজবুত কৰে। এই কথাখিনি মনত ৰাখিবা। ইয়াৰে পিছৰ কুৱেশ্যনটো চোৱা 22 নম্বৰ কুৱেশ্যনটোত কি কৈছে, অযৌন প্ৰজননৰ মুকুলোদ্গম ক'ত সংঘটিত হয়? এইটো স্তৰত সংঘটিত হয়, একেবাৰে চিম্পল কুৱেশ্যন হয়। 23 নম্বৰ কুৱেশ্যন চোৱা, তলৰ ছবিটোত ABCৰ অৱস্থান নিৰীক্ষণ কৰি শুদ্ধ উত্তৰটো বাছি লোৱা। ইয়াতে A নম্বৰ চোৱা, এইটোক কয় তোমাৰ কি, এইটোক কয় বীজপত্ৰ, হয়নে? এইটো বীজপত্ৰ হয়। এইটো B নম্বৰ যিটো আছে সেইটো হৈছে তোমাৰ কি, জন্মকাণ্ড। আৰু এইটো হৈছে ভ্ৰূণমূল। ভ্ৰূণমূল তো এইটো তোমাৰ বীজপত্ৰ, জন্মকাণ্ড, ভ্ৰূণমূল কোনটো অপশ্যনত আছে চোৱা, বীজপত্ৰ, জন্মকাণ্ড, ভ্ৰূণমূল এইটো অপশ্যনে আমাৰ কাৰেক্ট হ'ব। ইয়াৰে তোমাৰ এইটো চোৱা C নম্বৰ অপশ্যনত আছে, গতিকে C নম্বৰ অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হয়। 24 নম্বৰ কুৱেশ্যনটো চোৱা। 24 নম্বৰ কুৱেশ্যন কি কৈছে, কোনটো যোৰা সমবৃত্তিক অংগৰ উদাহৰণ হয়? এইটো তোমাৰ সাউথ চালমাৰা মানকাছাৰ জিলাত এনেকুৱা ধৰণৰ বহুতকেইটা কুৱেশ্যন কমন আছে ইয়াৰ লগত। তো ইয়াতে সমবৃত্তিক বুলি কৈছে। সমবৃত্তিক মানে তোমাৰ যাৰ কাম একে থাকে কিন্তু গঠন বেলেগ হয় বা উৎপত্তি স্থান বেলেগ হ'ব পাৰে, কিন্তু কাম একে কৰে। ইয়াতে এটা পাৰ চৰাই আৰু এটা বাদুলিৰ ডেউকা, কাম একে কৰে, গতিকে আমাৰ এইটোৱে কাৰেক্ট এনসাৰ হ'ব। ইয়াৰে পিছৰ প্ৰশ্নটো চোৱা, এইটো 25 নম্বৰ কুৱেশ্যনটো চোৱা। ইয়াতে কি কৈছে, এটা কাৰ্যকলাপত বগা আৰু বেঙুনীয়া ফুলৰ মাজত সংকৰণ ঘটোৱা F1 জোনত সকলোবোৰ বেঙুনীয়া ৰঙৰ ফুলগছ পোৱা গ'ল। এইটোতো পোৱা যাব, মেণ্ডেলৰ এক সংকৰণ পৰীক্ষা মতে F1 জোনত সকলোবোৰ ওখ পাইছিল। তো ইয়াতে যিহেতু তোমাৰ বেঙুনীয়া ৰংটো তোমাৰ কি আছে, প্ৰভাৱী আছে, সেইকাৰণে বেঙুনীয়া ফলগছটো পোৱা গৈছে। পৰৱৰ্তী পৰ্যায়ত পুনৰ F1 জোনৰ লগত মাজত স্বপৰাগণ ঘটোৱা হ'ল আৰু F2 জোনত তোমাৰ টোটেল আহিছে 150টা, 150 জোপা, 150 জোপা বেঙুনীয়া ফুলগছ পোৱা গৈছে। বাকীখিনি বগা ফুলগছ পোৱা গৈছে। তো মেণ্ডেলৰ এক সংকৰণৰ ভিত্তিত F2 জোনত পোৱা বগা ফুলৰ গছৰ সংখ্যা কিমান হ'ব? ইয়াতে চোৱা, ইয়াতে তোমাৰ যিটো মেণ্ডেলৰ যিটো এক সংকৰণ পৰীক্ষাৰ যিটো ৰেচিঅ' আছিল সেইটো তোমাৰ কিমান আছিল, 3:1 আছিল। প্ৰথমতে তোমাৰ 150টা আছিল, তো 150টাৰ তোমাৰ 3:1 যদি 1 কৰা, 3:1 কৰিলে তোমাৰ এইফালে কি আহি যাব, 50 আহি যাব, আৰু এইফালে আহি যাব কিমান, 100, হয়নে? তো ইয়াতে আমাৰ B নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। এইটো B নম্বৰটো কাৰেক্ট অপশ্যন হয়। ইয়াৰে পিছৰ কুৱেশ্যনটো চোৱা, 26 নম্বৰ কুৱেশ্যন। ইয়াতে অৱতল লেন্সৰ ইয়াতে পোহৰৰ গতিপথ দেখুওৱা হৈছে। ইয়াতে ক'ত প্ৰতিবিম্ব গঠন হ'ব সেইটো আমাৰ দেখুৱাব লাগে। ইয়াতে চোৱা, এইটো হৈছে আলোক কেন্দ্ৰ, এইটো হৈছে ফ'কাছ, আৰু এইটো হৈছে ফ'কাছৰ পিছৰ। ঠিক আছে, ইয়াতে কিন্তু 2F1 নহয়, এইটো মানে তোমাৰ ফ'কাছৰ পিছফালে লক্ষ্য বস্তুটো ৰখা হৈছে। এটা আলোক কেন্দ্ৰৰ মাজেৰে গৈছে আৰু এটা মুখ্য অক্ষৰ সমান্তৰাল এইটো ৰশ্মি, এইটো এনেকৈ পাৰ হৈ গৈছে আৰু ইফালে তোমাৰ পিছফালে লগ লাগিব। ইয়াৰ প্ৰতিবিম্ব গঠন হ'ব ইয়াতে, এইটো পইণ্টত প্ৰতিবিম্ব গঠন হ'ব। আৰু এই পইণ্টটো আমাৰ দিয়া আছে কিউ বুলি, গতিকে আমাৰ কিউত কি হ'ব, প্ৰতিবিম্ব গঠন হ'ব। এই চিত্ৰকেইটা তোমালোকে চাই যাবা, বহুত ইম্পৰ্টেণ্ট হয় এনেকুৱা ধৰণৰ চিত্ৰ। এইটো B নম্বৰ অপশ্যনটো কাৰেক্ট হয়। 27 নম্বৰ চোৱা, তলত দিয়া স্বচ্ছ মাধ্যমকেইটাৰ আলোকীয় ঘনত্বৰ সঠিক অধক্ৰমটো কি হ'ব? ইয়াতে অধক্ৰমটো আমাক সুধিছে। ইয়াতে চোৱা, তোমাৰ গ্লাছ যিটো আছে, গ্লাছৰ তোমাৰ প্ৰতিহৰণাংক কিমান হয়, 1.52। তাৰপিছত আছে বৰফৰ প্ৰতিহৰণাংক কিমান হয়, 1.31। তাৰপিছত আছে তোমাৰ
বায়ুৰ প্ৰতিসৰণাংকটো আমি সকলো জানোৱেই 1.0003 আৰু তোমাৰ আছে কি এলকহল আছে। এলকহলৰটো আমি জানো এলকহলৰ হৈছে 1.36। এতিয়া তোমাৰ এইটো অধক্ৰমত সজাবলৈ দিছে, মানে ডাঙৰৰ পৰা সৰুলৈ। ইয়াতে আটাইতকৈ ডাঙৰ কোন আছে? আটাইতকৈ ডাঙৰ আছে গ্লাছ, গতিকে এইটো প্ৰথমত আহিব। আৰু গ্লাছৰ পিছত আছে কোন? এইটো এলকহল আছে, এইটো আহিব 2 নম্বৰ। তাৰপিছত আহিব বৰফ আৰু একেবাৰে শেষত আহিব বায়ু। তো এইটো অপশ্যনৰ লগত কোনটো অপশ্যনৰ মিল আছে চোৱা তুমি। 27 নম্বৰটো এইটো তোমাৰ এইটো চি নম্বৰ অপশ্যনত মিল আছে, গতিকে চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা 28 নম্বৰ কুৱেশ্যনটোত কি কৈছে? এইটো পৰিবাহীৰ ৰোধ নিৰ্ভৰ কৰে দৈৰ্ঘ্যৰ লগত নিৰ্ভৰ কৰে, হয়নে? কাৰণ তোমাৰ পৰিবাহীৰ ৰোধ তোমাৰ দৈৰ্ঘ্যৰ কি হয়? সমানুপাতিক হয়। দৈৰ্ঘ্য বাঢ়িলে ৰোধ বাঢ়িব, দৈৰ্ঘ্য কমিলে ৰোধ কমিব। ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ লগত ৰিলেটেড হয়। পৰিবাহীৰ ৰোধ তাৰ প্ৰস্থচ্ছেদৰ কালিৰ তোমাৰ ব্যস্ত অনুপাত হয়, মানে R proportional to 1/A হয়। আৰু তাৰপিছত তোমাৰ পৰিবাহীৰ পদাৰ্থৰ প্ৰকৃতিৰ ওপৰতো নিৰ্ভৰ কৰে আৰু টেম্পাৰেচাৰৰ ওপৰতো নিৰ্ভৰ কৰে। টেম্পাৰেচাৰ যদি ইনক্ৰিজ হয় এইটো তোমাৰ হয় এইটো R proportional to 1/T হয়। T মানে টেম্পাৰেচাৰ, মানে ইনভাৰ্সলি প্ৰপৰ্শনাল হয়, ঠিক আছে। টেম্পাৰেচাৰটো ইনভাৰ্সলি প্ৰপৰ্শনাল হয়নে বাৰু? নহয়, এইটো তোমাৰ ডাইৰেক্টলি প্ৰপৰ্শনাল হ'ব, কাৰণ তোমাৰ হিট যিমানে বাঢ়িব ৰোধো সিমানে বাঢ়িব। ডাইৰেক্টলি প্ৰপৰ্শনাল হ'ব এইটো তোমাৰ R proportional to T, ঠিক আছে। মানে টেম্পাৰেচাৰ বাঢ়াৰ লগে লগে তোমাৰ ৰোধো বাঢ়িব, ঠিক আছে। গতিকে চাৰিওটা শুদ্ধ হয়, গতিকে এইটো আমাৰ ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত 29 নম্বৰ কুৱেশ্যনটো চোৱা। ইয়াতে 1 কিলোৱাট আৱাৰ 1 কিলোৱাট আৱাৰ মানে কি আছিল? 3.6 × 10⁶ জুল। এইটো তোমাৰ চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 30 নম্বৰ কুৱেশ্যন চোৱা। তলৰ চিত্ৰটোৱে কোনটো নীতি বুজাইছে? প্ৰথমতে চোৱা, ইয়াতে যিখন আমাৰ হাত দিয়া আছে এইটো বাওঁ হাত হয় নে সোঁ হাত হয়? এইটো সোঁ হাত হয়, ঠিক আছে। তোমালোকে মিলাই চোৱা, এইটো সোঁ হাত হয়। তো এইটো যিটো নিয়ম আহিব সেইটো সোঁ হাতৰ নিয়ম আহিব, ঠিক আছে। তো সোঁ হাতৰ নিয়ম আহিলে এইটো তোমাৰ কাৰ নিয়ম আছিল? সোঁ হাতৰ নিয়ম ফ্লেমিঙৰ সোঁ হাতৰ নীতি আছিল। গতিকে এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়, যিটো তোমাৰ আবিষ্ট প্ৰবাহৰ দিশ নিৰ্ণয়ৰ কাৰণে এই ফৰ্মুলাটো তেওঁ আগবঢ়াইছিল। তো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা। ইয়াৰে তোমাৰ এইটো 31 নম্বৰ কুৱেশ্যন হয়। এইটো ইফালে কৈছে কি চোৱা, শস্য বৰ্তনী হোৱাৰ সময়ত বৰ্তনীত কি হয়? তোমাৰ বোজন পৰিমাণ বৃদ্ধি পায়। এইটো চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়, যিটো আমি শ্বৰ্ট চাৰ্কিট বুলি কওঁ। ইয়াৰ পিছত চোৱা, তোমাৰ ইয়াতে কেইটামান দুটা ষ্টেটমেণ্ট দিয়া আছে আৰু সেইমতে তুমি এইটো কি কৰিব লাগে? আনচাৰ কৰিব লাগে। এ অপশ্যন কৰিলে তোমাৰ এ আৰু বি দুটা শুদ্ধ হ'ব, বি অপশ্যন কৰিলে এ শুদ্ধ বি অশুদ্ধ বুজাব, চি অপশ্যন চুজ কৰিলে এ অশুদ্ধ বি শুদ্ধ বুজাব, আৰু ডি যদি চুজ কৰা তেতিয়াহ'লে এ আৰু বি দুটাই অশুদ্ধ বুজাব। তো ইয়াতে চোৱা, প্ৰথম যিটো ষ্টেটমেণ্ট দিছে সেইটো তোমাৰ কি কৈছে? প্ৰথম ষ্টেটমেণ্টত এইটো তোমাৰ 32 নম্বৰ কুৱেশ্যন হয়। যি বিক্ৰিয়াত কোনো এটা পদাৰ্থৰ লগত অক্সিজেন যোগ হয় তাক জাৰণ বোলে। এইটো তোমাৰ ডাইৰেক্টলি কামৰূপ মেট্ৰ' জিলাৰ লগত এইটো 100% ছেম হয়। কামৰূপ মেট্ৰ' জিলাৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰি দিছোঁ, তোমালোকে চাই লোৱা। দুৰ্গন্ধিতা এটা জাৰণ প্ৰক্ৰিয়া, এইটো কাৰেক্ট হয়। গতিকে এ আৰু বি দুটা কাৰেক্ট হয়, গতিকে কাৰেক্ট এনচাৰ হ'ব এ নম্বৰ অপশ্যনটো কাৰেক্ট এনচাৰ হ'ব, ঠিক আছে। ইয়াতে তোমাৰ যিটো দুৰ্গন্ধিতা আছে, দুৰ্গন্ধিতাৰ ওপৰত চমুটুকাও লিখিবলৈ আহে। তোমালোকে ইয়াৰ লগত আৰু এটা কথা মনত ৰাখিবা, দুৰ্গন্ধিতা ৰোধ কৰিবলৈ আমাৰ নাইট্ৰজেন গেছ ইউজ কৰা হয়, লগতে তোমাৰ আৰ্গন গেছো ইউজ কৰা হয় কিছুমান ক্ষেত্ৰত, আৰু তাৰপিছত হিলিয়াম গেছো ইউজ কৰা হয়। তো তোমাৰ নাইট্ৰজেন, আৰ্গন, হিলিয়াম এইকেইটা গেছ তোমাৰ ইউজ কৰা হয়। আৰু খাদ্য বস্তুৰ ক্ষেত্ৰত বেছিকেলি তোমাৰ নাইট্ৰজেনটো বেছিকৈ ইউজ কৰা হয়। ইয়াত তোমাৰ প্ৰতিজাৰক পদাৰ্থ হিচাপে কাম কৰে, যিয়ে তোমাৰ খাদ্য বস্তুত অক্সিজেন যোগ হোৱাৰ পৰা বাধা প্ৰদান কৰে, ঠিক আছে। সেইকাৰণে তুমি চাবা চিপছৰ পেকেটবোৰ ফুলি থাকে, কাৰণ চিপছৰ পেকেটৰ ভিতৰত তোমাৰ এই নাইট্ৰজেন বেচেৰা সোমাই থাকে, ঠিক আছে। ইয়াৰ পিছত চোৱা, তাৰপিছৰ কুৱেশ্যনটো তোমাৰ কি কৈছে? এইটো তোমাৰ 33 নম্বৰ কুৱেশ্যন হয়। আয়নীয় যৌগবোৰৰ উতলাংক আৰু গলনাংক অতি উচ্চ হয়, এইটো কাৰেক্ট হয়।
আইন্য যৌগবোৰৰ গলনাংক আৰু উতলাংক বহুত বেছি হয়। কিহৰ কাৰণে বেছি হয় ৰিজনটো জানানে তোমালোকে? কাৰণ তোমাৰ আইন্য যৌগবোৰৰ যিটো আন্তঃআণৱিক আকৰ্ষণ বল থাকে অৰ্থাৎ ইণ্টাৰ মলিকুলাৰ এট্ৰেকশ্যন ফ'ৰ্চ, কি লিখিলোঁ এইটো ইণ্টাৰ মলিকুলাৰ এট্ৰেকশ্যন ফ'ৰ্চ, এইটো মলিকুলাৰ এট্ৰেকশ্যন যিটো ফ'ৰ্চ থাকে সেইটো বহুতে ৰিজিড হয় আৰু সেইকাৰণে ইহঁত তোমাৰ গলনাংক আৰু উতলাংক বহুত বেছি হয়। আয়নিক কম্পাউণ্ডছ আর নট ডিজলভড ইন ওয়াটার বাট ডিজলভড ইন কেরোসিন এন্ড পেট্রোল, এইটো তোমাৰ ইনকাৰেক্ট হয়। তোমাৰ আয়নীয় যৌগবোৰ পানীত মিহলি হয় কিন্তু কেৰচিন আৰু পেট্ৰলত কেতিয়াও মিহলি নহয়। ঠিক আছে, মই এটা এক্সাম্পল দিওঁ। তোমালোকৰ ঘৰত যিটো খোৱা লৱণ আছে ছ'ডিয়াম ক্লৰাইডটো তোমালোকে কেৰচিনত মিলাবলৈ চেষ্টা কৰিবাচোন বা পেট্ৰলত মিলাবলৈ চেষ্টা কৰিবাচোন, কেতিয়াও মিহলি নহয়। এইটো মই যেতিয়া তোমাৰ 10ত পঢ়িছিলোঁ ময়ো ট্ৰাই কৰিছিলোঁ, মই পাৰা নাছিলোঁ। শেষত মই কি কৰিছিলোঁ জানা, গেছৰ ওপৰত বহাই মই হিট কৰিছিলোঁ আধা ঘণ্টামান। হিট কৰাৰ পিছতো তোমাৰ সেইটো কিন্তু মিহলি হোৱা নাছিল। ঠিক আছে, তোমালোকে এইটো কৰি চাবাচোন। তো এইটো তোমাৰ কি হ'ব, এ নম্বৰ শুদ্ধ, বি নম্বৰটো ইনকাৰেক্ট হয়। তাৰমানে এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা। ইয়াৰ পিছৰ কুৱেশ্যনটোত কি কৈছে 34 নম্বৰ কুৱেশ্যন, এইটো তলৰ বিক্ৰিয়াটোত এ চিনাক্ত কৰা। ইয়াতে চোৱা, ইয়াতে তোমাৰ ইথানয়িক এচিড দিছে। ইথানয়িক এচিডে যেতিয়া তোমাৰ সোডিয়াম কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰে তেতিয়া তোমাৰ সোডিয়াম এচিটেট উৎপন্ন হয়। এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়, সোডিয়াম এচিটেট উৎপন্ন হয়। 35 নম্বৰ কুৱেশ্যনটো চোৱা। 35 নম্বৰত কি কৈছে, কাৰ্বনৰ যৌগসমূহৰ বাবে তলৰ কোনবোৰ উক্তি শুদ্ধ? কাৰ্বনৰ কথা কৈছে। তো ইয়াতে প্ৰায়বোৰ কাৰ্বন যৌগই বিদ্যুতৰ ভাল পৰিবাহী, এইটো নহয়। কাৰ্বন সদায় বিদ্যুতৰ অপৰিবাহী হয় কাৰণ কাৰ্বন এটা অধাতু হয়, এইটো ইনকাৰেক্ট হয়। তাৰপিছত কৈছে তোমাৰ প্ৰায়বোৰ কাৰ্বন যৌগই বিদ্যুতৰ বেয়া পৰিবাহী বা কম পৰিবাহী, এইটো কাৰেক্ট হয়। তাৰপিছত কাৰ্বন যৌগৰ পৰমাণুসমূহৰ মাজৰ আকৰ্ষণী বল দৃঢ় বা প্ৰবল নহয়। আকৰ্ষণী বল তোমাৰ দৃঢ় বা প্ৰবল নহয়ৰ কথা কৈছে, গতিকে তোমাৰ এইটো কি হ'ব, কাৰেক্ট হ'ব। আৰু কাৰ্বন সদায় চতুৰ্থ সহযোজ্যতা দেখুৱায়, গতিকে এইটো তোমাৰ কি হ'ব, কাৰেক্ট হ'ব। কাৰণ কাৰ্বনৰ যোজ্যতা 4 হয়, কাৰ্বনৰ যোজ্যতা 4, গতিকে এইটো কাৰেক্ট হয়। তাৰমানে 2, 3 আৰু 4 এইটো কাৰেক্ট হয়। তো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা। 36 নম্বৰ কুৱেশ্যনটোত কি কৈছে, ইয়াতে তোমাৰ মানৱ দেহত প্ৰস্ৰাৱৰ গতিপথৰ শুদ্ধ ক্ৰমটো কি হয়? প্ৰথমতে যাব কিডনী, তাৰপিছত যাব তোমাৰ ইউৰেথ্ৰা, ঠিক আছে, তাৰপিছত যাব তোমাৰ ইউৰিনাৰী ব্লাডাৰ আৰু একেবাৰে শেষত আহিব তোমাৰ ইউৰেথ্ৰা, মানে তোমাৰ মূত্ৰ নিষ্কাশন নলী। তো এইটো কোনটো অপশ্যনত আছে? এইটো ডি নম্বৰ অপশ্যনত আছে, গতিকে ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। সিকুৱেন্স বেছড কুৱেশ্যন কিন্তু তোমালোকৰ পৰীক্ষাত আহিব এটা, তোমালোকে ভালদৰে চাই যাবা। ঠিক আছে, ইয়াতে চোৱা, সূৰ্যমুখী ফুলৰ সূৰ্যৰ প্ৰতি সঁহাৰি দিয়া দিনটোত পূবৰ পৰা পশ্চিমলৈ ঘূৰে, এই চলনটো কি হয়? ইয়াতে চোৱা, তুমিতো ডাইৰেক্টলি গমেই পাইছা, সূৰ্যৰ পোহৰৰ লগত কি কৰে, মানে উদ্দীপনা জগায়। মানে সূৰ্যৰ পোহৰ যিফালে পৰিব সূৰ্যমুখী ফুলটো সেইফালেই যায়। সেইটোক আমি কি বুলি কওঁ? ফটোট্ৰপিজম, অৰ্থাৎ এইটো পোহাৰানুবেগ চলন বুলি কওঁ। মই বাকীকেইটাও কৈ দিছোঁ, মনত ৰাখা, বহুত ইম্পৰ্টেণ্ট হয়। জলানুবেগ মানে তোমাৰ যদি উদ্ভিদৰ শিপাবোৰ পানীৰ ফালে গতি কৰে সেইটোক জলানুবেগ বুলি কোৱা হয়। আৰু এটা কথা মনত ৰাখিবা, যিটো জলানুবেগ আছে সেইটো তোমাৰ পোহৰৰ বিপৰীত হয়। তাৰপিছত ৰসায়নুবেগ কি হয়? এইটো কামৰূপ মেট্ৰ' জিলাত আহিছে, বহুত ইম্পৰ্টেণ্ট হয়। ৰসায়নুবেগ যেনেকুৱা তোমাৰ পৰাগনলিকাৰ ফালে ডিম্বকৰ গতি, এইটো এটা কেম'ট্ৰপিজমৰ উদাহৰণ হয় বা ৰসায়নুবেগৰ উদাহৰণ হয়। আৰু ভূকেন্দ্ৰাবেগ মানে তোমাৰ উদ্ভিদে খনিজ পদাৰ্থৰ কাৰণে শিপাবোৰ মাটিৰ তলফালে যায়। আৰু ভূকেন্দ্ৰাবেগৰ কাৰণে তোমাৰ মাধ্যাকৰ্ষণিক বল দায়ী, তাৰ লগতে তোমাৰ পোহাৰানুবেগো দায়ী। কেনেকৈ পোহাৰানুবেগ দায়ী? তোমাৰ যদি পাতবোৰ ওপৰ ফালে গ'লে পাতবোৰতো বৃদ্ধি হয়, তাৰ লগে লগে শিপাবোৰো বৃদ্ধি হয়। আৰু শিপাবোৰ বৃদ্ধি হ'লে পাত যিফালে যায় তাৰ বিপৰীত ফালে তোমাৰ শিপাবোৰ গতি কৰে, যিটো তোমাৰ ভূকেন্দ্ৰাবেগী চলন বুলি কোৱা হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা। 38 নম্বৰ কুৱেশ্যনটোত কি কৈছে, এখন উত্তল দাপনৰ ভাঁজ ব্যাসাৰ্ধ 5 এইটো 0.5
5 মিটাৰ। দাপোনখনত ফ'কাছ দৈৰ্ঘ্য চেণ্টিমিটাৰত কিমান হ'ব? ইয়াতে 0.5 মিটাৰ দিছে। ইয়াতে ভাঁজ ব্যাসাৰ্ধ অৰ্থাৎ ইয়াতে চিৰ মান দিয়া আছে 0.5 মিটাৰ। তো মিটাৰৰ পৰা চেণ্টিমিটাৰত নিবলৈ হ'লে 100 মাল্টিপ্লাই কৰিব লাগিব। এইটো আহি যাব 50 চেণ্টিমিটাৰ। আৰু ওলাবলৈ দিছে ফ'কাছ দৈৰ্ঘ্য। আমি জানো কি তোমাৰ r = 2f, গতিকে f = কি হ'ব? r/2 হ'ব। তো ইয়াতে r ৰ ভ্যালু দিয়া আছে 50, গতিকে 50/2। এতিয়া তোমাৰ 50ক 2ৰে ভাগ কৰিলে 25 চেণ্টিমিটাৰ। এইটো বি নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, 39 নম্বৰ কুৱেশ্যন। ABC চিত্ৰ 3টাত কোনটো এমিটাৰত প্ৰবাহ সৰ্বাধিক হ'ব? ইয়াতে চোৱা, এইটো এমিটাৰ লগোৱা আছে তিনিওটাতে। এইটোত ক'ত গ'ল? এইটো আৰু এইটোত আছে এমিটাৰ। ইয়াতে চোৱা, তোমাৰ ইয়াতে কিন্তু ভল্টেজ কিন্তু গোটেইকেইটাৰ সেম দিয়া আছে। এইটো ভল্টেজ, এইটো ভল্টেজ, আৰু ইফালে তোমাৰ ৰোধৰ মানো সেম দিয়া আছে। গতিকে ৰোধৰ মান সেম, ভল্টেজৰ মান সেম, গতিকে এটা বৰ্তনীত কেতিয়াও তোমাৰ কি নহয়, প্ৰবাহৰ কেতিয়াও পৰিৱৰ্তন নহয়। কাৰণ এমিটাৰেতো প্ৰবাহ জুখিব। তো যদি ৰোধ একেই হয়, ভল্টেজ একেই হয়, তেতিয়াহ'লে প্ৰবাহৰ মানো কি থাকিব? সেম থাকিব। অৰ্থাৎ কেতিয়াও চেঞ্জ নহ'ব। এইটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। ঠিক আছে। ইয়াৰ পিছত তোমাৰ এইটো চোৱা, 40 নম্বৰ কুৱেশ্যনটো চোৱা। এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ যিটো বিদ্যুৎ চেপ্টাৰ আছে, বিদ্যুৎ চেপ্টাৰৰ লগত জড়িত যিকেইটা মোষ্ট ইম্পৰ্টেণ্ট লং কুৱেশ্যন এনচাৰ আছে বা নিউমাৰিকেলছ আছে, সেইখিনি মই আলোচনা কৰিছোঁ। তোমালোকে ভিডিঅ' চাই ল'বা, প্লেলিষ্টত দিয়া আছে। ইয়াতে চোৱা, প্ৰথমতে তুমি এইখিনি লক্ষ্য কৰা, এই দুটা তোমাৰ সমান্তৰাল সজ্জাত আছে। সমান্তৰাল সজ্জাত থাকিলে ইয়াৰে যিটো তোমাৰ ৰোধ আহিব, এইটো ধৰি লৈছোঁ 1/r1। ঠিক আছে। তো এইটো আহিব তোমাৰ 1/2 প্লাছ এটা আহিব 1/4। আৰু এইটোৰ এলচিএম লোৱা, 2 4 = 8, 4 1 = 4 প্লাছ 2, মানে এইটো হ'ব তোমাৰ 6/8। আৰু ইয়াৰ পৰা r1ৰ ভেলু কিমান আহিব? 8/6, হয়নে? এইটো ইনভাৰ্স ল'লে, তো এইটো তোমাৰ 2ৰে কেঞ্চেল কৰিলে আহিব 4, আৰু ইফালে আহিব কিমান? 3। এইটো পালোঁ আমি 4/3। এতিয়া চোৱা, তোমাৰ এইখিনি পাইছোঁ আমি 4/3। মই এইখিনি মুছি দিছোঁ বাৰু। এইখিনি আমি কিমান পালোঁ? 4/3 পালোঁ। ঠিক আছে। মানে এই দুটা মিলি আমি 4/3 পাইছোঁ। এই দুটা মিলি পাইছোঁ কিমান? 4/3। এতিয়া চোৱা, এই 4/3 লগত এইটো আকৌ প্যাৰেলালি কানেকশ্যন হৈ আছে। গতিকে আমি এইটোৰ লগত আকৌ এইটো প্যাৰেলাল কানেকশ্যন কৰিম। মানে এইটো হ'ব 1/6 প্লাছ এইটো হ'ব 1/, এইটো আমি কিমান পালোঁ? 4/3। এইটো 4/3। গতিকে এইটো আহিব 1/6, এইটো আমি 1/r2 বুলি ধৰিছোঁ। ঠিক আছে। 1/6 প্লাছ এইটো যিহেতু ডিভাইড হৈ আছে, গতিকে এইটো ওপৰত নিলে উলটি যাব, মানে এইটো হ'ব 3/4। গতিকে ইফালে আহিব তোমাৰ 24, ইফালে 4 1 = 4 আৰু 6 3 = 18, মানে এইটো আহিব তোমাৰ 22/24। ইয়াতে 1/r আছিল, গতিকে ইয়াৰ পৰা rটো কি হ'ব? এইটো উলটি যাব, উলটি গ'লে হ'ব 24/22। তো এইটো তোমাৰ কেঞ্চেল আউট কৰা, এইটো যাব 12 টাইমছ, এইটো যাব 11 টাইমছ, হয়নে? গতিকে এইটো হ'ব 12/11, এইটোৰ এনচাৰ হ'ব। 12/11 ক'ত আছে? এইটো চোৱা, ডি নম্বৰ অপশ্যনত আছে। ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, 41 নম্বৰ কুৱেশ্যনত কি কৈছে? ইয়াতে তোমাৰ চুম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্থাত প্ৰটন এটাৰ নিম্নোক্ত কোনটো ধৰ্ম সলনি হ'ব? চ' ভেলচিটি সলনি হ'ব, আৰু ভেলচিটি সলনি হ'লে ভৰবেগো সলনি হ'ব। গতিকে 3 আৰু 4টো কাৰেক্ট হ'ব। এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। এইটো তোমালোকৰ বুকৰ যিটো ভিতৰত প্ৰশ্নাৱলী থাকে তাৰে পৰা কুৱেশ্যনটো দিছে। 42 নম্বৰ কুৱেশ্যনটো চোৱা। 42 নম্বৰ কুৱেশ্যনত কি কৈছে? তামৰ তাঁৰ আয়তাকাৰ কুণ্ডলী এটা চুম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা হৈছে। আবিষ্ট প্ৰবাহৰ দিশ সেইটো সদায় তোমাৰ প্ৰতি আধা পাক সলনি হোৱাৰ লগে লগে চেঞ্জ হ'ব। চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত 43 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে? তলৰ কোনটো লৱণত স্ফটিকাবদ্ধ জল নাথাকে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়ালৈকে তোমালোকৰ কিমানটা কাৰেক্ট হ'ল তোমালোকে কমেণ্ট কৰি জনোৱাচোন। তোমালোকে কিমানখিনি শিকিলা গোটেই বছৰটোত, অলপমান নিজকে ট্ৰাই কৰা, টেষ্ট কৰা। ইয়াতে চোৱা, তোমাৰ কপাৰ ছালফেট আছে। কপাৰ ছালফেটত কেইটা পানীৰ অণু থাকে? 5টা পানীৰ অণু থাকে। মই কৈ দিছোঁ, তোমালোকে লগে লগে পইণ্ট আউট কৰা।
তাৰপিছত আছে তোমাৰ কাপোৰ ধোৱা ছ'ডা। কাপোৰ ধোৱা ছ'ডাত তোমাৰ কিমানটা পানীৰ অণু থাকিব? কাপোৰ ধোৱা ছ'ডাত পানীৰ অণু থাকে তোমাৰ 10টা, ছ'ডিয়াম কাৰ্বনেট যিটো আছে। জিপছামত পানীৰ অণু থাকে 2টা, আৰু বেকিং ছ'ডাত পানীৰ অণু নাথাকে। বেকিং ছ'ডা তোমাৰ কি হয়? ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট হয়। ইয়াতে কোনো ধৰণৰ পানীৰ অণু নাথাকে। গতিকে এইটো আমাৰ ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 44 নম্বৰ কুৱেশ্যন চোৱা, এটা এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন হয়। ইয়াতে কি কৈছে? চিলভাৰ ব্ৰমাইডৰ বিয়োজন বিক্ৰিয়া কলা বগা ফটোগ্ৰাফিকত ইউজ কৰা হয়। এইটো কাৰেক্ট হয়। যিটো তোমাৰ চিলভাৰ ব্ৰমাইড আছে, চিলভাৰ ব্ৰমাইডক তোমাৰ ছানলাইটত ৰখা হয়। ছানলাইটত ৰখাৰ পিছত এইটো কি হয়? তোমাৰ চিলভাৰ আৰু ব্ৰমনিলৈ এইটো বিযোজিত হয়। তো ইয়াতে 2 লাগিব, ইয়াতে 2 লাগিব, তো বেলেঞ্চ হৈ গ'ল। চ' ইয়াতে তোমাৰ কি কৰিছে? এইটো তাপ শোষণ কৰিছে। তাপ শোষণ কৰাৰ ফলত এইটো বিয়োজন বিক্ৰিয়া সংঘটিত হৈছে। আৰু তোমালোকে এই কেমিকেল ৰিয়েকশ্যনটো মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। তো ইয়াতে চিলভাৰ ব্ৰমাইড এইটো কলা বগা ফটোগ্ৰাফিক ফিল্মত ইউজ কৰা হয়। এটা কাৰণ কি দিছে? তাপবৰ্জী বিক্ৰিয়া। তাপবৰ্জিত নহয়, এইটো তাপ গ্ৰহণহে কৰিছে সূৰ্যৰ পৰা। তো তোমাৰ তাপবৰ্জী হ'লে তাপ উৎপন্ন কৰিব লাগে, কিন্তু ই তাপ গ্ৰহণ কৰিছে। গতিকে আমাৰ ৰিজনটো ইনকাৰেক্ট হয়। তো তোমাৰ এছাৰশ্যন কাৰেক্ট আৰু ৰিজন যদি ইনকাৰেক্ট হয়, কোনটো অপশ্যনত আছে চোৱা, ইজ ট্ৰু আৰ ইজ ফলছ। তো চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 45 নম্বৰ কুৱেশ্যন, আজিৰ কাৰণে শেষৰ কুৱেশ্যন। যিকেইটা লং কুৱেশ্যন আছে সেইকেইটাও আমি চাম বাৰু। তো তোমালোকৰ কিমানটা MCQ কাৰেক্ট কৰিলা তোমালোকে কমেণ্ট কৰি জনোৱা। আৰু তোমালোকৰ কমেণ্ট ছেকশ্যনত মই হোৱাটছএপ গ্ৰুপৰ লিংক দি দিছোঁ, তোমালোকে হোৱাটছএপ গ্ৰুপত জইন হৈ লোৱা। ঠিক আছে বাৰু। এছাৰশ্যন কি দিছে চোৱা, জিনছ ইনহেৰিটেড ফ্ৰম পেৰেণ্টছ ডিচাইডেড দ্য ছেক্স অফ এ চাইল্ড। এইটো কাৰেক্ট হয়। মানে তোমাৰ কোনো এটা নতুন বা তোমাৰ ল'ৰা ছোৱালীৰ যিটো তোমাৰ থাকে লিংগ থাকে, সেই লিংগটো সদায় তোমাৰ কি হয়? পিতৃ মাতৃৰ দ্বাৰা কি হয়? নিৰ্ধাৰিত হয়। গতিকে এইটো তোমাৰ কি হ'ব? কাৰেক্ট ষ্টেটমেণ্ট হ'ব। মানে এছাৰশ্যনটো তোমাৰ কি হয়? কাৰেক্ট হয়। ইয়াতে উক্তি দিছে, এইটো চোৱা, পিতৃ মাতৃৰ পৰা প্ৰবাহিত জিনে শিশু এটা লিংগ নিৰ্ধাৰণ কৰে। এইটো কাৰেক্ট হয়। আৰু তোমাৰ ইয়াতে ৰিজন কি দিছে চোৱা, ল'ৰা শিশু এটাত X ক্ৰম'জম কেৱল পিতৃৰ পৰা প্ৰভাৱিত হয়। এইটো তোমাৰ ইনকাৰেক্ট হয়। কাৰণ এইটো চোৱা, তোমাৰ ছোৱালীৰ ক্ৰম'জম হৈছে XX আৰু ল'ৰাৰ ক্ৰম'জম হৈছে XY। মানে এইটো হৈছে ফাদাৰ আৰু এইটো হৈছে কি? মাদাৰ। ঠিক আছে। তো তোমাৰ চোৱা, মাদাৰৰ পৰাতো কেৱল X আহিব পাৰিব। যদি ফাদাৰৰ পৰাও X আহে, তেতিয়াহ'লে এইটো কি হৈ যাব? গাৰ্ল হৈ যাব। আৰু যদি মাদাৰৰ পৰা যদি X আহে আৰু ফাদাৰৰ পৰা যদি Y আহে, তেতিয়াহ'লে সেই তোমাৰ কি হ'ব? বয় হ'ব। তো ইয়াতে তোমাৰ কৈছে Xৰ কথা আৰু আহিছে পিতৃৰ পৰা। তো পিতৃৰ পৰাও X আহিছে, মাতৃৰ পৰাতো X আহিব। গতিকে এইটো ছোৱালীহে হ'ব লাগিছিল, কিন্তু ইয়াতে কৈছে ল'ৰাৰ কথা। গতিকে তোমাৰ এইটো কি হয়? ইনকাৰেক্ট ষ্টেটমেণ্ট হয়। গতিকে এইটো দুয়োটা ইনকাৰেক্ট হয়। তো দুয়োটা উক্তিটো কাৰেক্ট হয়, এইটো ফলছ হয়। ট্ৰু আৰু ফলছ। এইটো চি নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? ইয়াতে পিছত চোৱা, ইয়াতে যিকেইটা তোমাৰ কুৱেশ্যন আহিছে বহুতে ফেভৰেবল কুৱেশ্যন হয়। লং কুৱেশ্যনকেইটাতো ফেভৰেবল হয়, মানে কোনো ধৰণৰ প্ৰব্লেম নাথাকে। তোমালোকে ভালদৰে ষ্টাডি কৰা। একেবাৰে টাইম নাই, তোমালোকৰ কাৰণে এটা ষ্ট্ৰেটেজিক বেছড এটা ভিডিঅ' বনাম, কেনেকৈ তোমালোকে এটা মাহ ষ্টাডি কৰিবা, তুমি সেইখিনি ফ'ল' কৰিবা। আৰু তোমালোকৰ যিমানখিনি পাৰোঁ মই তোমালোকক হেল্প কৰি যাম। তোমালোকেও আমাক ছাপোৰ্ট কৰা, লাইক কৰিবা, তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা, আমাৰো যাতে ভাল লাগে ভিডিঅ'বোৰ বনাই। তোমালোকৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমাৰ নগাঁও জিলাৰ ছায়েন্সৰ কুৱেশ্যন পেপাৰখন। আকৌ লগ পাম বেলেগ এটা জিলাৰ MCQ লৈ। ধন্যবাদ।